নেপালৰ মন্দিৰত সাধনাত ব্যস্ত এজন অসমীয়া সন্যাসী 20 বছৰৰ পৰা মাছটাং মুক্তিনাথ মন্দিৰত সাধনা কৰিছে এইগৰাকী সন্যাসীয়ে ইউটিউবাৰৰ ভিডিঅ'ৰ পাছতেই নেপাললৈ ৰাওনা পৰিয়ালৰ লোক এটা 47 ছেকেণ্ডৰ ভিডিঅ' আৰু তাৰ পাছতেই বিগত 52 বছৰৰ পৰা নিৰুদ্দেশ হৈ থকা মৰাণ লেঙেৰী লাহৱাল গাঁৱৰ নিবাসী দিন চুটিয়াৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ'ল নামৰূপত বসবাস কৰি থকা দিন চুটিয়াৰ নিজ ভাতৃৰ পৰিয়ালৰ লোকে আপোনাৰ নামটো কৈ দিয়ক দিনেশ চুটিয়া ঠাইডোখৰ নাম আৰু এবাৰ কৈ দিছো ঠাইডোখৰ নামটো কৈ দিয়ক লেঙেৰী মৰাণ লেঙেৰী লাহৱাল লাহৱাল গাঁওখনৰ নামটো লাহৱাল চাওক তেখেতৰ এড্ৰেছটো কৈ দিলে কোনোবাই যদি আপোনাৰ সেই পাইছে চিনি পাইছে কমেণ্ট বক্সত কমেণ্ট কৰক পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে প্ৰায় 52 বছৰৰ পূৰ্বে 20 বছৰ বয়সত কলেজত পঢ়ি থকা অৱস্থাত কোনো কাৰণ নোহোৱাকৈ এদিন লেঙেৰীৰ ঘৰখনৰ পৰা ওলাই গৈছিল পিতৃ নলৰাম চুটিয়া আৰু পূৰ্ণিমালা চুটিয়াৰ দ্বিতীয় পুত্ৰ দিন চুটিয়া আৰু সেই দিন ধৰি দিন চুটিয়াৰ কোনো সংসূত্ৰ লাভ কৰা নাছিল পৰিয়ালৰ লোকে শেহতীয়াকৈ অসমৰ এগৰাকী ইউটিউবাৰে নেপালৰ মাছটাং মুক্তিনাথ মন্দিৰ পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে নেপালত এইগৰাকী অসমীয়া সন্যাসীক লগ পায় বিগত 20 বছৰৰ পৰা মন্দিৰটোত সাধনা কৰি থকা বুলি অৱগত হোৱাত ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত আপলোড কৰাৰ লগতে মন্ত্ৰী বিমল বৰাই নিজৰ ফেচবুক পোষ্টত এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পাছতেই পৰিয়ালৰ লোকে চিনাক্ত কৰে দিন চুটিয়াক আৰু তাৰ পাছতেই দিন চুটিয়াৰ সন্ধানত মঙলবাৰে নেপাললৈ বুলি ৰাওনা হয় দিন চুটিয়াৰ 4গৰাকীকৈ ভাগিন জুলাই মাহতে মানে শেষৰ ভাগলৈ ইউটিউবাৰ জনে দিলে ইউটিউবত তাৰপৰা আমাৰ সকলোৰে ঘৰত মই প্ৰথমে পোৱা নাই ঘৰত পালে পাই পিছত সকলোকে শ্বেয়াৰ কৰিলে আৰু তাৰপিছত আকৌ বিমল বৰা ছাৰেও শ্বেয়াৰ কৰিলে তাই তেনেকৈ চব ভিডিঅ' পাইছোঁ পাই মেলি আমি মানে আজি যাব ওলাইছোঁ 4জন সৰুতে ওলাই যোৱা বুলি কৈছে ঘৰত মাহঁতে আগতে কৈ থাকে আমি কিমানটো নাজানো বাৰু নামটো তেখেতৰ দিন চুতীয়া তাৰপিছত 20 বছৰ বয়সতে বোলে কলেজত পঢ়ি থাকোঁতেই তেখেত ঘৰৰ পৰা ওলাই গৈছিল এতিয়া ঘপককৈ পাই ঘৰৰ মানুহৰো দুখো লাগিছে এতিয়া মাহঁতেতো শুনিলেই কান্দেই সেইকাৰণে বোলো আমি আগবাঢ়ি যাওঁচোন যদি আহে লৈ আহিম আৰু তেখেতক সেইবুলি আমি 4জন ওলাইছোঁ নেপাল মুক্তিনাথ মন্দিৰ বিগত 52 বছৰে নিৰুদ্দেশ হৈ থকা দিন চুটিয়াক 4 ভাগিনৰ লগত ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায় মোৰ শহুৰ দেউতাৰ ককায়েক হয় ইউটিউবাৰজন এনেকৈ ব্লগ কৰি পেলাই তেওঁ মোবাইলত এৰি দিলে আৰু ভিডিঅ'টো তেনেকৈ শ্বেয়াৰ কৰি দিলে তাৰপৰা পালোঁ আমি পাই পেলাই ঘৰত আলোচনা কৰা হ'ল এতিয়া আমাৰ ঘৰৰ মানুহ যাব ওলাইছে সেইটোৱে কওঁ যে ঘৰৰ মানুহ গৈছে যেতিয়া আহি যাওক ঘৰলৈ লাগিলে তেওঁ আকৌ যাবগৈ তালৈ ইয়াত থাকি মানুহখিনিৰ লগত চিনা পৰিচয়টো হৈ লওক তেওঁ ককাই ভাই 5জন আছিলে 4জন ঢুকালেই অকল তেওঁৱেই আছেগৈ বাকীখিনি বায়েক ভনীয়েক আছে তেখেতলোককে চাই যাওকহি বুলি আহ্বান জনাইছোঁ আৰু অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মৰাণ